নমস্কাৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই চিন্ময় প্ৰথমে চাহক নিউজ হেডলাইন্স সমাগত বিধানসভা নিৰ্বাচন হিমন্ত দুৰ্গ জালুকবাৰীত প্ৰতিদ্বন্দ্বিতাৰ বাবে শক্তিশালী প্ৰাৰ্থী পক্ষৰ চিন্তা নতুন আঞ্চলিক দলৰ হিমন্তৰ ভেটি খহাবলৈ তৎপৰ আঞ্চলিক দল বিজেপিলৈ যোৱাক লৈ চলা চৰ্চাৰ অৱসান ঘটাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ স্পষ্ট মত বিজেপিলৈ নাযায় চাংমাই ইয়া চৰ্চা ভুৱা আখ্যা আৰু ৰাজ্যজুৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া সৰ্বানন্দ সোণোৱাল গৌবেগ ধ্বনিৰে উত্তাল ৰাজ্যজুৰি মুখ্যমন্ত্ৰী পদত্যাগৰ দাবী আহিছো প্ৰথমটো খবৰলৈ সমাগত 2021 বিধানসভা নিৰ্বাচন এই নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ যেমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে আৰম্ভ হৈছে দলপাগৰাৰ ৰাজনীতি আনফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে গেৰুৱা বাহিনীলৈ যাব বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলৰ লগতে সামাজিক মাধ্যমত বিজেপিলৈ যাব পলাশ চাংমাই এজে ৱাইচিপিৰ পৰিহাৰ কৰি গেৰুৱা পখন পিন্ধিব চাংমায়ে যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই আৰম্ভ হৈছে দলপাগৰাৰ ৰাজনীতি কোনোৱে যদি পিন্ধিছে গেৰুৱা পখন কোনোৱে আকৌ চামিল হৈছে কংগ্ৰেছত আনহাতে আন কোনোৱে যোগদান কৰিছে অসমত নতুনকৈ জন্ম হোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক দলত ইয়াৰ মাজতে চৰ্চা চলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই যাব বিজেপিলৈ কিন্তু এই সকলো চৰ্চাৰ অৱসান ঘটাই পলাশ চাংমাই স্পষ্ট মত মই নাযাওঁ বিজেপিলৈ ইয়া এক ভুৱা চৰ্চা জাতীয় পৰিষদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হম অন্যহাতেদি এই বাতৰিটোত কোৱা হৈছে যে বিজেপিৰ শীৰ্ষ নেতাৰ লগত পলাশ চাংমাই সুসম্পৰ্ক কোনো বিজেপিৰ শীৰ্ষ নেতাৰ লগত পলাশ চাংমাই সুসম্পৰ্ক নাই বৰঞ্চ সংঘাতে আছে আকৌ কোৱা হৈছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত সুৰক্ষিত হাপেখাতিৰ পৰা ঋতু গগৈৰ সহযোগত ব্যুৰ ৰিপৰ্ট ৰিটছ টাইম সমাগত 2021 বিধানসভা নিৰ্বাচন এই নিৰ্বাচনক লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে তাৰ মাজতে চৰ্চা চলিছে কোন দলৰ প্ৰাৰ্থীয়ে কোন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ জালুকবাৰীৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতাত নমাৰ কথা ৰাজ্যৰ দলৰ নেতা কমল কুমাৰ মেধিৰ সহজ নহ'ব নেকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2021 নিৰ্বাচনৰ বৈতৰণি হিমন্তক ৰোধিবলৈ সাজু দুটা আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলৰ মাজত মিত্ৰতা কেতিয়া চূড়ান্ত হ'ব সেয়া এতিয়াও স্পষ্ট নহয় যদিও জালুকবাৰীত এগৰাকী শক্তিশালী প্ৰাৰ্থী থিয় কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে দুয়োটা দলৰ নেতৃত্বই ইতিমধ্যে তাৰেই ইংগিত প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও বিভিন্ন সময়ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে শেহতীয়াকৈ ৰাজ্য দলৰ নেতা কমল কুমাৰ মেধিয়ে মুকলিকৈ ঘোষণা কৰিছে যে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ যুঁজত নামিব ৰাজ্যৰ দলৰ নেতাগৰাকী সমষ্টিত নিৰ্বাচন খেলিব বিচাৰো কাৰণ অসমীয়া জাতিটোক চাৰিওফালৰ পৰা এতিয়া ধ্বংস কৰিব খোজা মানুহজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেইকাৰণে সমগ্ৰ অসমীয়া জাতিক লগত লৈ জালুকবাৰী সমষ্টিৰ পৰা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰো ইফালে অসম জাতীয় পৰিষদৰ নেতৃত্বইও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত কঠোৰ হোৱা ইংগিত প্ৰদান কৰিছে অসমত ৰাজনৈতিক সংস্কৃতি ধ্বংস কৰাৰ কামৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে অসমৰ সাতামপুৰুষীয়া সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ পৰিৱেশ ৰচনা কৰাৰ ষড়যন্ত্ৰৰ যি নেতৃত্ব সেই নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে গতিকে তেখেতক ৰাজনৈতিকভাৱে পৰাজিত কৰাটো আমাৰ অন্যতম প্ৰধান লক্ষ্য তেখেতৰ সমষ্টি জালুকবাৰীত আমি নিখন্দাহে এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব এই বিষয়ে অসমৰ জাতীয়তাবাদী শক্তিয়ে চিন্তা চৰ্চা কৰি আছে আমাৰ মিত্ৰশক্তিসমূহৰ লগত আলোচনা কৰাৰ পিছত এই সন্দৰ্ভত আমি আনুষ্ঠানিক এটা সিদ্ধান্ত গ্ৰহণ কৰিম আৰু এই সন্দৰ্ভত আমাৰ কি ৰণনীতি হ'ব সেইটো আমি যথা সময়ত ৰাজহুৱা কৰিম এই মুহূৰ্তত এইটো আমি অতি গোপনে ৰাখিছোঁ এইটো এই মুহূৰ্তত আমি ৰাজহুৱা কৰি নিদিওঁ মুঠৰ ওপৰত প্ৰবল প্ৰতাপী নেতাগৰাকীক নিৰ্বাচনত হলঠেকত পেলাবলৈ সাজু হৈছে নতুনকৈ অসমত জন্মগ্ৰহণ কৰা দুটাকৈ আঞ্চলিক দলে ব্যুৰ ৰিপৰ্ট ৰিটছ টাইম
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তত জ্বলিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি। আৰক্ষীয়ে আছু কৰ্মীক প্ৰহাৰ কৰাৰ বাবেই এনেদৰে প্ৰতিবাদত নামিল আছু। শদিয়াৰ পৰা ধুবুৰীলৈ জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি। সৰ্বানন্দ কৌবেক ধ্বনিৰে উত্তাল সমগ্ৰ ৰাজ্য। কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই অহা প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতেই আজি এনেদৰে উত্তাল হ'ল সমগ্ৰ ৰাজ্য। তেজপুৰ আৰু শুৱালকুছিত আৰক্ষীয়ে ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে ছাত্ৰীকো প্ৰহাৰ কৰিছিল, যাৰ ফলস্বৰূপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ উজান বজাৰ স্থিত আছুৰ শ্বহীদ ভৱনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ গোট ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যোৱাকালি শুৱালকুছি ছাত্ৰ সন্থাই যি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, সেই শান্তিপূৰ্ণ আন্দোলনত অসমৰ আৰক্ষী বাহিনীয়ে ছাত্ৰ সন্থাৰ বিষয়সকলক গুৰুকৈ পিটিছে আৰু তাক আমি সদৌ গোট ছাত্ৰ সন্থাই গভীৰভাৱে অসম চৰকাৰক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰিব লাগে, কিয়নো তেওঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ আজি অসমৰ মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰিছে আৰু ছাত্ৰ সন্থাৰ শান্তিপূৰ্ণ আন্দোলনত ছাত্ৰ সন্থাৰ বিষয়সকলক আৰক্ষীৰ দ্বাৰা তেওঁলোকে লাঠিচাৰ্জ কৰিছে। তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক ধিক্কাৰ দিছোঁ আৰু অনীতিপলমে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছোঁ, অনীতিপলমে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰিব লাগে। তাৰ লগে লগে আমি নামানো আৰু আন্দোলন চলি থাকিব। ধন্যবাদ। মৰিগাঁৱতো ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও সদৰ ছাত্ৰ সন্থা, জালুকুটি আঞ্চলিক ছাত্ৰ সন্থা, চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাই। সৰ্বানন্দ সোণোৱাল কৌবেক কা আমি নামানো আজি প্ৰতিবাদেৰে উত্তাল হৈ পৰে মৰিগাঁও সদৰ। মৰিগাঁও জিলা ছাত্ৰ সন্থা সমূহ আঞ্চলিক ছাত্ৰ সন্থাই আমি সৰ্বানন্দ সোণোৱালৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে কোনো কাৰণত আমি কা মানি নলওঁ। সৌখিন আপোনালোকে দেখিছে জোৰ সমদল গণতান্ত্ৰিকভাৱে কৰা জোৰ সমদল কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰক্ষী প্ৰশাসন লগাই পেলাই তেওঁলোকে সেই কাৰ্যসূচী তেওঁলোকে বাধা দিছে। কালি শুৱালকুছিত বাধা দিছে। সৌখিদিনা ছাত্ৰৰ পৰা আক্ৰমণ চলিছে, ছাত্ৰীৰ পৰা আক্ৰমণ চলিছে তেজপুৰত। যোৱাকালি শুৱালকুছিত আক্ৰমণ কৰিছে। আমি এইখন চৰকাৰ ধিক্কাৰ জনাইছোঁ। সৰ্বানন্দ সোণোৱাল চৰকাৰে আছু মঞ্চৰ পৰা গৈছে, এই আছু মঞ্চৰ পৰা গৈ আছু চৰকাৰৰ গণতান্ত্ৰিক আন্দোলনক সন্মান কৰিব জনা নাই। ছাত্ৰৰ পৰা আক্ৰমণ চলিছে, পৰিস্থিতি ভয়াৱহ হ'ব, কিন্তু তা আমি মনা নাই, কা কেতিয়াও নামানো। যিমানে তেওঁলোকে পুলিচৰ জৰিয়তে দমন চলাই গণতান্ত্ৰিক আন্দোলন তেওঁলোকে নাইকিয়া কৰিব কাৰণে চেষ্টা কৰিব, সিমানে এই আন্দোলন আমাৰ তীব্ৰতৰ হ'ব। ইফালে সৰ্বানন্দ সোণোৱাল কৌবেক ধ্বনিৰে উত্তাল হয় চিৰাং জিলাৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাই সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাই আছুৰ কাৰ্যালয়ৰ সন্মুখত আন্দোলনকাৰী ছাত্ৰ সন্থা কৰ্মীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুতলিকা ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আঞ্চলিক ছাত্ৰ সন্থাই যি প্ৰতিবাদ কৰিছিলে, জোৰ সমদল কৰিছিলে, তাৰ যি আৰক্ষী প্ৰশাসনে গাত হাত দিছে, ছাত্ৰ সন্থাৰ কৰ্মীৰ গাত হাত দিছে, তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাৰ যি গৃহ বিভাগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহৰ কাৰ্যসূচী আমি সাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী এই প্ৰতিকৃতি দাহ কৰিছোঁ আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, যি ছাত্ৰ সন্থাৰ কৰ্মীৰ গাত হাত তুলিছে, কিন্তু ভৱিষ্যতৰ দিনত ইয়াৰ প্ৰত্যুত্তৰ ল'বলৈ কিন্তু সাজু হৈ থাকক। তামোলপুৰতো আছুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তামোলপুৰ ছাত্ৰ সন্থাই। ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তামোলপুৰ ছাত্ৰ সন্থাই। গণতান্ত্ৰিকভাৱে কা আৰু ইয়াৰ বাতিলত আমি জোৰ সমদল কাৰ্যসূচী আছিল। সেই জোৰ সমদল কাৰ্যসূচীত সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে নিৰ্মমভাৱে ছাত্ৰ ছাত্ৰীৰ ওপৰত যি অত্যাচাৰ কৰিছিল, এই অত্যাচাৰৰ প্ৰতিবাদত আজি সমগ্ৰ অঞ্চলৰ লগতে তামোলপুৰৰ অঞ্চলতো সৰ্বানন্দ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে মাননীয় সৰ্বমন্ত্ৰী সোণোৱালক আমি সকীয়াই দিব বিচাৰোঁ যে ছাত্ৰ কৰ্মীসকলক কোনো কাৰণতে আক্ৰমণ সহ্য কৰা নহ'ব। যেতিয়াই যিমানে আক্ৰমণ হ'ব, তেতিয়াই অসমৰ পৰিস্থিতি ভয়াৱহ ৰূপত অগ্নিগৰ্ভ হৈ উঠিব। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি সৰ্বানন্দ সোণোৱালক সকীয়াই দিছোঁ যে আপোনালোকে ছাত্ৰ কৰ্মীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আৰু হিটলাৰী শাসন বন্ধ কৰক, অন্যথা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে অধিক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট ৰেডছ টাইম।
আজি গুৱাহাটী মহানগৰীৰ দুটা স্থানত মুকলি কৰা হ'ল অত্যাধুনিক ফুট অভাৰব্ৰিজ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই ফুট অভাৰ ব্ৰিজ দুখন। মহানগৰীৰ দুটা স্থানত মুকলি কৰা হ'ল অত্যাধুনিক ফুটব্ৰিজ। প্ৰায় 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ল দুখনকৈ ফুটব্ৰিজ। মহানগৰীত যান-জঁটৰ সমস্যাৰ পৰিত্ৰাণৰ নিমিত্তে GS ৰোডত মুকলি কৰা হ'ল দুখনকৈ অত্যাধুনিক ফুটব্ৰিজ। এই ফুটব্ৰিজৰ মুকলি কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন ফুটব্ৰিজ দুখনত আছে এক্সক্লেভেটৰ ব্যৱস্থা, লিফ্ট তথা CCTV কেমেৰা। তদুপৰি ফুটব্ৰিজত থাকিব নিৰাপত্তাৰক্ষীও। শিশু বৃদ্ধৰ পৰা আৰম্ভ কৰি দিব্যাংগ ব্যক্তিৰ ব্যৱহাৰৰ উপযোগী হোৱাকৈ নিৰ্মাণ কৰা হৈছে এই ফুটব্ৰিজ। বঢ়িয়া হৈছে, দেখাত ভাল লাগিছে, মোৰ বিৰাট আনন্দ এটা হৈছে, খুব ভাল লাগিছে, খুব ভাল লাগিছে, কিমান বঢ়িয়া লাগিছে, ভাল লাগিছে। এয়া প্ৰথম দেখা পালোঁ, নতুন এনেকুৱা ব্ৰিজ প্ৰথম দেখা পাইছোঁ, ভাল লাগিছে। এইটো এটা মডাৰ্ণ টেকন'লজি আৰু গুৱাহাটীৰ যিটো নেকি ট্ৰেফিক যদি ভলিউম সেইটোলৈ লক্ষ্য কৰি যিটো চৰকাৰে ব্যৱস্থা কৰিছে সেইটোৰ কাৰণে আমি নিশ্চয় বহুত সুখী হৈছোঁ। আৰু খুব সম্ভৱ এনেকৈ ধৰণে যদি আমাৰ এই গুৱাহাটী মহানগৰীখন যদি কোনোবাই চোৱা চিতা কৰে বা চৰকাৰে যদি এনেকৈ ব্যৱস্থা লয় এইটোৰ কাৰণে আমাৰ জনসাধাৰণৰ যথেষ্ট সুবিধা হ'ব। কেমেৰা পাৰ্চন টিকেন দাসৰ সৈতে ৰিমঝিম সোণোৱাল, ৰিচ টাইম। সোমবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2021 আৰু 22 বৰ্ষৰ বিত্তীয় বাজেট। এই বিত্তীয় বাজেটত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ঘোষণা কৰা হ'ল বিশেষ পেকেজ। বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত দাখিল কৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বিশেষ পেকেজ। বাজেটত পথ নিৰ্মাণৰ বাবে ঘোষণা কৰা হ'ল 2.27 লাখ কোটি টকাৰ পেকেজ। এই পেকেজত বিশেষকৈ নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহক সামৰি লোৱা হৈছে। এই পেকেজত পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু অসমক সামৰি লোৱা হৈছে। অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে 19,000 কোটি টকা। আনহাতে কেৰালাৰ বাবে ধাৰ্য কৰা হৈছে 65,000 কোটি টকা। ইফালে পশ্চিমবংগৰ ঘাইপথৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে 25,000 কোটি টকা। ৰাজ্যখনত 675 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণ কৰা হ'ব। আনহাতে তামিলনাডুৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে 1.03 লাখ কোটি টকা। নিউজ এক্স ৰিচ টাইম। ইয়াৰ লগে লগে বাতৰিৰ পৰা মই চিন্ময় বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব ৰিচ টাইম।